বা আইছা দৰঙীয়া শিকি দিছি পুৰা হাত মই ইমান ভাল পাইছো মানে সঁচাকে বহুত কাহিনী আছে আমাৰ কাহিনী বহুত আমি গুণাগৰ ছাৰৰ লগত নাটক কৰিছো মই আগতে কৈছো এটা NSD গৈছিলো আমাক ট্ৰেইনত দম দিছিল আৰু কেনেকুৱা অৱস্থা নমস্কাৰ স্বাগতম জনাইছো ইউটিউব চেনেল নীলোৎপল চলিয়ালৈ আজি মই মোৰ ভিডিঅ'টো মোৰ গাঁৱৰ ঘৰখনৰ পৰা আৰম্ভ কৰিছো মানে মোৰ যিখন একদম জন্ম পোৱা ঘৰ থাম্বনেইলখন দেখি হয়তো আপোনালোকে গমেই পাইছে যে কলৈকে যাম অলপ পিছত বিয়া খাব যাম এয়া হৈছে আমাৰ মৰমৰ চাংকুদা আমি একেলগে 2010 চনত নাটক কৰিছিলো মই নাটক শিকিছিলো আৰু চাংকুদা আমি এনেকৈ নাটক কৰিছিলো দিল্লীতো নাটক কৰিব গৈছিলো ভাৰত ৰংগ মহোৎসৱ মানে NSD য'ত পাতে তাত নাটক কৰিব গৈছিলো তেনেকৈ চাংকুদাৰ লগত চিনাকি চিপাঝাৰৰ আজি এটা চাংকুদাৰ বিয়া আৰু চাংকুদাই বিয়া পাতিছে নগাঁৱৰ পৰা আমাৰ সকলোৰে মৰমৰ অভিনেত্ৰী প্ৰেমলতা আপোনালোকে বৰলাকাই চাইছিলে যে পল্লৱী ফুকন অৰিজিনেল নামটো আৰু প্ৰেমলতা বুলি চবে মৰম কৰে আৰু প্ৰেমলতা বুলি মানে জানে তো সদায় মোৰ ইটো চেনেলত আপোনালোকে মোৰ ঘৰৰ পৰিৱেশটো দেখি থাকে কিন্তু নীলোৎপল চলিয়া চেনেলটোত সাধাৰণতে মোৰ ঘৰৰ পৰিৱেশ নেদেখুৱাওঁ এইটোত মোৰ ইণ্টাৰভিউ তাৰপিছত গানৰ প্ৰমোশ্যন বা চিনেমাৰ প্ৰমোশ্যন বা আমাৰ যিসকল অভিনেতা অভিনেত্ৰী কণ্ঠশিল্পীৰ কাৰোবাৰ বিয়া এনেকৈ দেখুৱাওঁ সেইকাৰণে আজি যিহেতু গাঁৱত আছোঁ মই ইয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ এয়া দেউতা বঢ়িয়াকৈ লাগি আছে দেউতা বাৰু বিয়াত নাযায় কাৰণ মই আকৌ বাহিৰে গুৱাহাটী যাম ন কি কৰি আছিলি চাইড কৰিছে হা ধুনীয়াকৈ ভাত পানী খাই অলপ লাগি আছে এয়া আমাৰ ধুনীয়াকৈ এটা ঘৰৰ পৰিৱেশটো আমাৰ এনেকুৱা এই ফুল এনেকৈ আছে কালি মই আকৌ ফুল ৰুইছোঁ এয়া মই নতুনকৈ ফুল ৰুইছোঁ ইফালে ইয়াতো ফুল ৰুইছোঁ এনেকৈ তো এয়া হৈছে আমাৰ ঘৰৰ অকণমান সৰুকৈ পৰিৱেশটো আৰু এইটো হৈছে ভঁৰাল ঘৰ আমি ভাষাৰী বুলি কওঁ দৰঙীয়া ভাষাত যিহেতু মোৰ ঘৰ দৰঙৰ চিপাঝাৰ সমষ্টিত তো সেইকাৰণে আমি দৰঙীয়াও সেইটো চেনেলত কৰোঁ ট্ৰেভেল জিন্দগী চেনেলটোত মই অলপ দৰঙীয়া ভাষাতে এইটো চেনেলত লগাওঁ এখন হৈছে মাৰ বাগিচা ইয়াত অকল বাগিচা বুলি নহয় ইয়াত বেঙেনাও আছে কিবা আছে ঢেৰ কিবা পাব মানে তাৰ মাজতে বাগিচাখন আছে গোলাপ ফুলিছে এইফালে বেঙেনা লাগি আছে এনেকুৱা ধৰণৰ পৰিৱেশ এইখন এয়া ফুল চাওক কি ধুনীয়া লাগিছে এইফালে চাওক এইফালে ফুলিছে ফুল ধুনীয়া গোন্ধ ওলাই থাকে এইফালে গোলাপ অকণমান বেলেগ ধৰণৰ আছে এনেকৈ আমাৰ এইখন হৈছে আমাৰ ঘৰখন আৰু বহুত কষ্টৰে দেউতাই ময়ে ঘৰখনলৈ অকণমান অৱদান আগবঢ়াই ঘৰখন বনাইছোঁ আৰু এইফালে আমাৰ এটা আছে ইয়াৰ নাম হৈছে বাঘ মই ইয়াক বাঘ দিছোঁ নামটো এতিয়া মোক হেণ্ডছেক এটা দিব দে এয়া তাক ক'বহে লাগে সি হেণ্ডছেক দিয়ে আৰু এতিয়া মই যেতিয়া গাড়ীখন লৈ যাব ল'ম তেতিয়া ই একদম হাল্লা হুলস্থুল কৰিব সেইটো হৈছে আমাৰ বাঘ নমস্কাৰ বছ নমস্কাৰ দেই এয়া আমাৰ ঘৰৰ পৰিৱেশ ইয়াতে ধুনীয়াকৈ গাড়ীখন থওঁ আৰু এতিয়া মই গাড়ী লৈ যিটো গুৱাহাটী যাম বিয়া খাব যাম ইয়াক ৰাতিপুৱা ধুই মেলি ধুনীয়াকৈ চাফা তাফা কৰিছোঁ আৰু মোৰ ভাল লগা আমাৰ ঘৰৰ কেম্পাছটোত এইজোপা হৈছে বেল মোৰ কিবা এটা ভাল লাগে আৰু পিছে তই লাগ নেকি মই যাওঁ ধুনীয়াকৈ এইফালে এয়া ফুল দিছে এল'ভেৰা এইবিলাক ফুল ধুনীয়াকৈ আৰু হা মোবাইল ল'ম গোটেইখিনি লৈ ল'ম ধুনীয়াকৈ এতিয়া যাওঁ আৰু আপোনালোকক বিয়া দেখাম বলক বিয়াৰ খানানো কি আয়োজন কৰিছে আৰু চাংকুদাৰ ঘৰত মই আগতে গৈ পোৱা নাই আজি প্ৰথম যাম তো দৰা কইনা একেলগে দেখাম ভালে মই ওলাই দিওঁ দৰ্জাখন বন্ধ কৰিবি ভালকৈ খাবি আকৌ টাইমত খা লগাবি মই আকৌ সদায় এনেকৈ গুৱাহাটী বা ওলাই যাব সময়ত মা দেউতাক এটা সেৱা লওঁ কিবা এটা মনটো বিৰাট ভাল লাগে আৰু পজিটিভ ভাইব এটা পোৱা যায় আপোনালোকেও কৰি চাবচোন যদি নকৰে এনেই কিবা এটা শক্তি পায় বেলেগ এটা এনাৰ্জি তাই ঘৰৰ পৰা গাড়ী ষ্টাৰ্ট দিলোঁ মজাকৈ লৈ যাওঁ মই আকৌ গাড়ী চলাব শিকা বহুত দিন হোৱা নাই মানে আজি 1 মাহ মানেই হৈছে তাৰ আগত মই জনাই নাছিলোঁ এবাৰ এখন খুন্দিয়াই একেবাৰে চুমু ভাঙি থৈছোঁ টাটা চুমু তো এয়া আৰু আমাৰ ঘৰ হৈছে একদম গাঁৱলীয়া পৰিৱেশত এইফালে এখন নৈ আছে এইফালে হৈছে ননৈ নৈ আৰু এয়া হৈছে মথাউৰি ননৈ নৈ পশ্চিম মথাউৰি দি এতিয়া আহি আছোঁ মজাকৈ আগতে মথাউৰিটো সৰু আছিল এতিয়া অকণমান বহল হ'ল ডাঙৰ হ'লে সেইটো ভাল হৈছে ইয়াত যদি ব্লক পাৰি দিয়ে বাৰু পিচ কৰি দিয়ে তেতিয়াতো আৰু বেছি ভাল হ'ব মানে ৰাইজৰ সুবিধা হৈ যাব তেতিয়া ৰাস্তা বনি যাব আৰু যেতিয়া ৰাস্তা বনিব তেতিয়া গাড়ী অহা যোৱা যিমান কৰিব সিমান মথাউৰিটো মজবুত হৈ থাকিব সেইকাৰণে আচলতে মথাউৰি নহয় মথাউৰিবিলাক ৰাস্তা কৰি দিব লাগে এতিয়া বাৰু হৈ আহিছে আমাৰ এইবিলাক হোৱা নাই হ'ব চাগে লাহে এনেওতো টাইম লাগে না এইখন এইয়া ননৈ নৈ
একদম মথাৰিৰ লগতে লাগি আছে আমাৰ এটা কথা আছে নহয় ডাকৰ বচন এককাল সুখ এককাল দুখ সেই তেনেকুৱা আৰু এয়া চব আমি এটা দুখৰ মাজেদি আহি এনেকে সুখ পাওঁ এটা ডাঙৰ ৰাস্তা এটো একদম চিপাজাৰৰ পৰা এফালে টংলা আপটো একদম ভুটানৰ ফালে গুচি গৈছে এই ৰাস্তাটো বহুত ধুনীয়া ডাঙৰ ৰাস্তা সব একদম ফিনফিনিয়া তা আমাৰ ঘৰৰ পৰা বহুত দূৰ নহয় চাংকুৰা আতৰ ঘৰ এখিনি কথা মাৰা বুলি কৈ তা এইফালেদি সোমাই যাম ধুনীয়াকৈ এইফালেদি সোমাই গ'লে পাম আৰু অকমান আগত বিয়া ঘৰ তা আমাৰ ঘৰৰ পৰা 10 কিলোমিটাৰ দূৰত এইটো ৰাস্তা এটা সোমাই যাওঁ আৰু সৰুতে কৈছে যে এখনে বিয়া চলি আছে চিন্তা কৰিব নালাগে ডাইৰেক্ট আমাৰ তাত সোমাই দিলে হ'ল আৰু এনেও যদি কাৰোবাৰ নামাতা বিয়াটো সোমাই যাওঁ প্ৰব্লেম নাই নামাতা বিয়া হোৱা বহুত এক্সপেৰিয়েঞ্চ আছে বিবাহ ভৱন ফালি থৈ দিছোঁ গুৱাহাটীত এতিয়া আহি একে য'ত ৰাস্তাটো খুন্দাহান মাছি তাতে এখন বিয়া ঘৰত দেখা পাইছোঁ ঠিক কি জানি এইখানে হ'ব নেকি বেংপাতি মাত শুনছোৱে দেখোন নহয় এতিয়া বিয়া ঘৰ আহি পালো মই নামি যাওঁ বেংপাতি মাত শুনছি পুৰা পাৰৰ পাখিত গাঠি দিলো ফুলাম চিঠিখনি এই দি আছে পুৰা মজা লাগিব আৰু মেইন কথাটো হ'ল কি মই গিফ্ট একো অনা নাই আৰু আজিকালি মই বিয়া খাব গ'লে গিফ্ট নানো সেই গিফ্টৰ যিটো পইচা সেই পইচাটো সাঁচি এটা ভাল কামত লগাওঁ আৰু বহুতে হয়তো মোৰ যিটো ট্ৰেভেল জিন্দগী চেনেল সেইটো চাই বা মোৰ ফেচবুক পেজ চাই সেইটো গম পাইছে যে এইবাৰ আমাৰ অঞ্চলৰ একেবাৰে দুখীয়া ঘৰৰ ছোৱালী এজনী দেউতাক ঢুকাইছিলে দেউতাকে দিন হাজিৰা কৰিছিল দেউতাক ঢুকালে এতিয়া মাক আৰু জীয়েক দুজনী আছে একদম একেবাৰে ঘৰৰ অৱস্থা নাই তাই হায়াৰ ছেকেণ্ডেৰীত ভাল ৰিজাল্ট কৰিলে মই সুধিলোঁ কি পঢ়িবি তাই ক'লে যে মই ডিগ্ৰী পঢ়িম তেতিয়া মই ক'লোঁ যে মই ডিগ্ৰীটো তাই পঢ়োঁতে যিখিনি খৰচ হ'ব সেইখিনি মই দিম ফৰ্ম ফিল আপ হওক বা এডমিশ্যনৰ যদি কিবা লাগে বা যি আনুষংগিক যি অকণমান ইফাল সিফাল হয় গোটেইখিনি মই বহন কৰিম বুলি ক'লোঁ গতিকে তাইক পঢ়োৱাৰ দায়িত্বটো লৈছোঁ তো সেইকাৰণে মই গিফ্ট অনা নাই সেই গিফ্টৰ পইচাটো মই তাতে লগাই দিম আইডিয়াটো কেনেকুৱা জনাবচোন আমাৰ গাঁৱৰ বিয়াত বেংপাতি নহ'লে নহয় না চাওক যিয়ে নহওক বাৰু দৰা কইনাক মই অকণমান আছুতীয়াকৈ লৈছোঁ পিছফালে মানুহে খানা খাই আছে দৰা কইনাই ধুনীয়াকৈ মাত দিছে আৰু এইটো এটা ডাঙৰ কথা আজিৰ দিনটো একদম বৰ বেলেগ ধৰণৰ মই নিজে পাই থৈছোঁতো এটা বেলেগ দিন আজিৰ দিনটো চাংকুৰাক মই বহুত আগৰ পৰা পাইছোঁ আমি একেলগে নাটক কৰা আমি একেলগে শ্বুটিঙো কৰিছিলোঁ এতিয়া কথাটো হ'ল কি এই যুৱ সংযোগটো ক'ত কেনেকৈ হৈছিলে অকণমান কওকচোন তুমি ক'বানে মই গম পাইছোঁ আৰু দুজনে মিলা মিলিকৈ কৰিলে হ'ল আৰু আমাৰ মাজত আৰু যুৱ সংযোগটো নাটকেই হ'ব আৰু বেলেগনো কি আছে দুজনে নাটকৰ মানুহ তাৰপিছত আচলতে প্ৰথম যোগাযোগটো যদিও দূৰে দূৰে চিনাকি আছিল প্ৰথম যোগাযোগটো কিন্তু এই ফেচবুকে আছিল আচ্ছা হয় নেকি ফেচবুকতে মই ফাৰ্ষ্ট তেওঁক মই মেছেজ দিলোঁ অল দ্য বেষ্ট নাটকৰ ভাল কাম তোমাৰ পৰা আশা কৰিম বন্ধু তেতিয়া কিবা নাটক আহি আছিল নেকি নাই তেওঁ NSD চিট পাইছিল আচ্ছা তাৰপিছত আমাৰ কানেকশ্যন নাই আৰু কেতিয়াবা হেপী বাৰ্থডে আৰু চাংকুৱে কেতিয়াও বাৰ্থডে উইচ নকৰে গতিকে কেতিয়াবা মই তাৰপিছত প্ৰায় 10 বছৰৰ পিছত আমাৰ এজনী কমন ফ্ৰেণ্ড আছে চাংকুৰ বেটছমেট মই নাটক কৰিছিলোঁ একেলগে মোৰ ৰুমমেট আছিলে জিনা জিনাই ফোনত কথা পতাই দিলে মিছ ইউ জিনাও NSD জিনা মোৰ বেটছমেট এতিয়া মুম্বাইত আছে এতিয়া ব্যস্ততাৰ কাৰণে আহিবই হেনো পৰা নাই ফোনটো ৰিচিভ কৰিবলৈ সময় নাই চাই আছোঁ যদি পাবিৰত দি আছোঁ আচ্ছা জিনা সেইটো আছিল প্ৰথম আৰম্ভণি হয়নে তাৰপিছত কেনেকৈ আছিল তাৰপিছত আমি কথা পাতিবলৈ আৰম্ভ কৰিলোঁ আৰু হাই হেল্ল' টাইপৰ তাৰপিছত বিভিন্ন তাৰপিছত হোৱাটছআপত নম্বৰ দিয়া হ'ল নম্বৰটো অ'কে ছেভড বুলি আকৌ মই ছেভ কৰিলোঁ সেইটো আকৌ ক'লোঁ আকৌ এনেকৈ গৈ সেইটো কিমান চন 20 চনৰ মানত 22 চনত আমি প্ৰথম লগ হ'লোঁ সেইটো 20 জুন আছিল আপুনি তাৰ পৰা অহাৰ পিছত মই দিল্লীৰ পৰা গুচি আহিলোঁ আৰু তাৰপিছত হেৰি হ'ল কৰোণা হ'ল গুচি আহিলোঁ বেলেগ লাইফ মানে টাৰ্ম লৈ ল'লে আৰু বেলেগ হৈ গ'ল
বেলেগ হৈ গ'ল সেই বেলেগ নতুন জীৱন মানে নতুন জীৱন 20 জুনত ফাৰ্ষ্ট লগ পাইছো এনে মানে কি হয় ছোৱালী সাধাৰণতে বহুত দূৰলৈ বিয়া হ'ব অকণমান দিগদাৰ পায় মানে এতিয়াতো সেই নগাঁও আৰু চিপাঝাৰৰ মাজত বহুত গেপ ন তথাপিও প্ৰথমতে কওঁতে তেনেকুৱা একোতো হেৰি নাছিল চাগে অসমখন ঘূৰিয়ে থাকোঁ দেখোন সেইটো হয় বাৰু নালাগে আৰু সেইকাৰণে আৰু থিয়েটাৰ কৰিবলৈতো এইফালে অহা হৈছিল থিয়েটাৰ থাকোঁতে এতিয়া মই ইয়াতে থাকোঁ চিপাঝাৰ পেণ্ডেলত আমাৰ ইয়াতেতো আমাৰ ঘৰতে থকা হৈছে আচ্ছা আচ্ছা তাৰমানে কথা নাই আৰু সেইকাৰণে অকণমান এডজাষ্ট হৈ গৈছে মানে এতিয়া আমি খাচ দৰঙীয়া জিয়া আনিছোঁ নগেয়া জিয়া আনিছোঁ আনি দৰঙীয়া বনালোঁ আচ্ছা যি নহওক এতিয়া চাংকুৰাৰো নতুন নতুন কাম চলি আছে তোমাৰো নতুন নতুন কাম চলি আছে এতিয়া থিয়েটাৰত আকৌ মানে বিয়াৰ পিছততো আকৌ কামে কামে ব্যস্ত হোৱা যাব ন এতিয়া আকৌ আগবাঢ়িবানে চিৰিয়েল নে ভ্ৰাম্যমান ভাবিছা অহা বছৰটো ভ্ৰাম্যমান নহয় অহা বছৰটো চিৰিয়েল কৰিম আৰু নাটকৰ মানুহ লগ পাইছোঁ মানে ময়ো নাটকৰ কিন্তু তেওঁ মোতকৈ অকণমান মই ভাবোঁ বেছিকৈ মানে ডাইৰেকশ্যনো পাৰে গতিকে আমি নাটক কৰিব লাগিব দুজন নাটক কৰা মানুহ একেলগ হ'লে আৰু চাংকুৰাকো মই সোধোঁ যিহেতু নতুন নতুন ৱেব ছিৰিজো আহি আছে যিহেতু মানে বিয়াৰ মাজতো অকণ নতুন এইবিলাক খবৰ মেইনটো কামটো ন সেইকাৰণে সুধিছোঁ এতিয়া ধৰক আপোনাৰ নেউলখন মানে আমি নেউলৰ প্ৰথম চিৰিজটো চালোঁ এতিয়া আকৌ চলি আছে আৰু কি নতুন খবৰ আছে এতিয়া বিয়াৰ কাৰণে মই শ্বুটিং বন্ধ কৰি থলোঁ দুষ্ট জিভা বুলি আমি এখন নতুন চিৰিজ এখন শ্বুট কৰিলোঁ এতিয়া সেইখনৰ মানে এডিটিং কামখিনি বন্ধ ৰাখিব লগা হ'ল কাৰণ মোৰ বিয়া গতিকে বিয়া শেষ কৰি উঠি সেইখনৰ পোষ্টৰ কাম কৰিম আমি কেতিয়ালৈকে পাম আশা কৰিছোঁ আগষ্টৰ শেষলৈকে এইখন ইউটিউবৰ অডিয়েঞ্চৰ কাৰণে মুকলি হৈ যাব দুষ্ট জিভা মনত থাকিব নটি টাং এইখন মানে এইখন জিভা এইখনেতো দুষ্ট ন মেইন কথা যি নহওক বাৰু শুভেচ্ছা থাকিল একদম মজা বিয়া তোমাক যে মই আহাত মই ইমান ভাল পাইছোঁ মানে মই সঁচাকৈ আমাৰ বহুত কাহিনী আছে আমাৰ কাহিনী বহুত আমি গুণাকৰ ছাৰৰ লগত নাটক কৰিছোঁ মই আগতে কৈছোঁ এটা NSDত গৈছিলোঁ হিজৰাই আমাক ট্ৰেইনত দম দিছিল আৰু কেনেকুৱা অৱস্থা আছিল সেই দিন বহুত কাহিনী আছে এইবিলাক পেটা একদম ভাল লাগিল বলক আগতো চাওঁ নহয় যে বাস্তৱতো ছবি ভালনে আছো আছো কইনা নগাঁৱৰ পৰা আহি চিপাঝাৰ কেনেকুৱা লাগিছে আমাৰ জেগা একদম মজা মজা মজাকৈ বিয়া খালোঁ বিয়া খাই তামোলো খালোঁ আৰু মই কৈছোঁৱেই যে আগতো যে বিয়াৰ গিফ্ট নিদিওঁ সেই গিফ্টৰ পইচাটোৰে মই কাৰোবাক সহায় কৰোঁ আৰু এই বিয়াৰ যে ভিডিঅ'বিলাক বনাওঁ তাৰ পৰা যিটো ৰেভিউ আহে তাৰে এটা অংশৰে মই কাৰোবাক সহায় কৰোঁ আৰু বিয়াৰ ভিডিঅ'কেইটাত মানুহে চাই ভিউজ বাঢ়িলে আমি 2 টকা বেছি পাওঁ আৰু তাৰ পৰাই মই অকণমান সহায় সহযোগিতা কৰি আহি আছোঁ
সেইখিনিয়ে কথা খানা চানা মজা হৈছে আৰু বিয়াৰ ভিডিঅ'ত আচলতে বহুত কমেণ্ট দিয়ে যদিও নামাতিলেও যাওঁ খাব নোপোৱা কিবা কিবি একো নাই আপোনালোকে যি কমেণ্ট দিলেও মই একদম মৰমেৰে আদৰি লওঁ খুব ভাল লাগে গতিকে এনেকৈও প্ৰেৰণাবিলাক দি গৈ থাকিব যাতে কামবিলাক কৰি যাব পাৰোঁ আৰু সেইটোৱে কথা আজি ভিডিঅ'টো আপলোড কৰাৰ পিছতো ইয়াৰ পৰা যি ৰেভিনিউ আহিব যদি মই 1000 টকা পাওঁ তাৰ পৰা মোৰ পৰিয়ালৰ নামত 500 টকা ৰাখি 500 টকা এটা মই কাৰোবাৰ সহায়ৰ নামত ৰাখি লওঁ তেনেকুৱা ধৰণৰ কথা গতিকে সদায় মৰম আশীৰ্বাদ কৰি যাব যাতে ভাল কাম কৰি যাব পাৰোঁ ধন্যবাদ কি ক'ম আৰু একো নকওঁ খাহী মাংস বঢ়িয়া হৈছে মই খোৱা নাই কমলে খাইছিলোঁ কমলে কৈছে যে খাহী মাংস মজা হৈছে মই মাছ খাইছোঁ